নলবাৰীত উৰুকাৰ মাছৰ নতুন বজাৰ উদ্বোধন। নলবাৰী পৌৰসভাৰ উদ্যোগত চহৰত মাছৰ নতুন বজাৰ। ভিডিঅ' কলযোগে শুভেচ্ছা জনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উৰুকাৰ বজাৰত চহৰৰ য'তে ত'তে মাছ মাংসকে ধৰি শাক পাচলিৰ বজাৰ বহে। বিশেষকৈ চহৰৰ পল্লাপথৰ গোপাল বজাৰৰ ৰাস্তাৰ দুয়োকাষে মাছৰ অস্থায়ী বজাৰ গঢ়ি তুলি যাতায়াত কৰাৰ পৰিৱেশ নোহোৱা কৰি ৰাইজক দুৰ্ভোগ ভোগায়। এই সমস্যাৰ সমাধানকল্পে নলবাৰী পৌৰসভাই পৰিত্যক্ত চৰকাৰী ভূমি পৰিষ্কাৰ কৰি মাটিৰে পুতি লৈ বজাৰৰ বাবে প্ৰস্তুত কৰি তুলিছে। চহৰৰ গোপাল বজাৰৰ তিনিকুণীয়া পুখুৰীৰ সন্মুখত জলসম্পদ বিভাগৰ আৱাসৰ পৰিত্যক্ত হৈ থকা বৃহৎ ভূমিখিনি নলবাৰী পৌৰসভাই বজাৰৰ বাবে ব্যৱস্থা কৰি তুলিছে। উৰুকাৰ মাছৰ বজাৰখন ইয়াতেই হ'ব। উৰুকাৰ মাছ মাংসৰ নতুন বজাৰখন উৰুকাৰ আগদিনা সন্ধিয়া 8 বজাত উদ্বোধন কৰে পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰে। Itu কি মাছ? বিকেট মাছ। Itu কোৱা। বাইদেউ আৰু এইটো হ'ল মেল ফিছ। মেল ফিছ সাগৰীয়া মাছ। সাগৰীয়া মাছ। ইংলিছ টাইপ। ইয়াক খাবা বাকি। নাই নিলে খাবা আৰু। কাটা নাই। খালি আদা মাজৰে কাটা বাকি চব মুজি খাবা আৰু। উদ্বোধনী অনুষ্ঠানত পৌৰসভাৰ কাৰ্যবাহী বিষয়া জ্যোতিকণা মিশ্ৰ, উপ পৌৰপতি ডক্টৰ ৰবীন দাস, অতিৰিক্ত আয়ুক্ত জুন্তি ডেকা, সহকাৰী অভিযন্তা গিয়াছ আলী আদি উপস্থিত থাকে। উল্লেখ্য যে উৰুকাৰ মাছৰ বজাৰৰ পিছত এই বজাৰখনত শাক পাচলিৰ দৈনিক বজাৰ বহিব। পল্লাপথৰ পদপথত এতিয়াৰে পৰা শাক পাচলিৰ বজাৰ বহিব নোৱাৰে। আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজকে আমাৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে আমাৰ নলবাৰী তিনকুণীয়া পুখুৰী পাৰত যিখন মাছৰ বজাৰ, আচলতে এই কথাটো যোৱা 4 তাৰিখে আমাৰ DC কনফাৰেন্সত এখন ৰিভিউ মিটিং হৈছিল। তাত আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ এটা নিৰ্দেশ আছিল যে আমি যিহেতু জনসাধাৰণৰ সুবিধাৰ্থে আমি খুব সুন্দৰভাৱে আমাৰ ৰাস্তাৰ ড্ৰেইনৰ লগতে ৰাস্তাৰ কাম আমাৰ বহলীকৰণ হৈছে। আমি দেখা পাইছোঁ যে তাত আমাৰ ব্যৱসায়ীসকলে ফুটপাথত দোকান দি সেই ফুটপাথসমূহ ব্লক কৰি দিছে। তাৰো এটা কথা আছে, যিহেতু আমাৰ ব্যৱসায়ীসকলে তেখেতসকলৰ জীৱন নিৰ্বাহ কৰিব লাগিব। সেই ক্ষেত্ৰত তেখেতসকলক যদিও আমি পৌৰসভাৰ পৰা মাজে মাজে তেখেতসকলক আমি এভিকশ্যন কৰি উঠাই দিওঁ, তথাপিতো কিন্তু তেখেতসকলক আমি স্থায়ীভাৱে ঠাই দিব পৰা নাছিলোঁ। কিন্তু আমাৰ মন্ত্ৰী ডাঙৰীয়া নিৰ্দেশ মৰ্মে তেখেতৰ এটা ইচ্ছা আছিল যে যিহেতু আমি যিখিনি ঠাইত বৰ্তমান উপস্থিত আছোঁ একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিল আৰু ইয়াত কিছুমান অনৈতিক কাৰ্য হৈ আছিল, গতিকে এই ঠাইখিনি আমি কম সময়ৰ ভিতৰত আমি নলবাৰী পৌৰসভাৰ ফালৰ পৰা ইয়াক সুন্দৰ পৰিৱেশ এটা আনি ইয়াত আমি নলবাৰী তিনকুণীয়া পুখুৰীৰ পৰা যিখিনি মাছৰ বজাৰ আছে, অহাকালি উৰুকাৰ উদ্দেশ্যে আমি ইয়াতে মাছৰ ব্যৱসায়খিনি আমি আজি ইয়াত শুভ উদ্বোধন কৰিলোঁ। আৰু উদ্বোধনটো আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ ভাৰ্চুৱেলি তেখেতে কৰিলে আৰু তেখেতকো আমি সমূহ নলবাৰীবাসীৰ হৈ লগতে আমাৰ নলবাৰী পৌৰসভা এডমিনিষ্ট্ৰী আমাৰ চাৰ্কুল অফিচাৰ বাইদেউ লগতে আমাৰ ADC জুন্তি ডেকা বাইদেউ আমাৰ লগত সম্পূৰ্ণ সহযোগত আছে আৰু তেখেতসকলকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিহুৰ পিছতে যোৱাকালি যিহেতু আমাৰ উৰুকা বুলি মাছৰ বহু দূৰৰ পৰা ব্যৱসায় আহি পেলাই মাছৰ বজাৰখন ডাঙৰ হৈ যায়, গতিকে ইয়াত আমি বাকী ব্যৱসায়ীখিনিক আনিব পৰা নাই। কিন্তু বিহুৰ পিছত ইয়াত আমি গোটেই পল্লা ৰোডৰ যিখিনি আমাৰ শাক পাচলি ফল মূল আছে, এটা চাইডে আমি মাছ মাংসখিনিক ৰাখি আৰু এটা চাইডে আমি শাক পাচলি দোকানখিনি ৰাখি সুন্দৰ পৰিৱেশৰ মাজেৰে আমি ইয়াত আজি আমি দৈনিক বজাৰখন কৰিম বুলি আমি আশাবাদী। আৰু লগতে আমি আপোনালোকৰ জৰিয়তে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু তাৰ লগতে এইটো আমাৰ প্ৰথম পদক্ষেপ আছিল আৰু ইয়াৰ লগতে আমাৰ নলবাৰী চহৰৰ 2-3টা স্থান আকৌ লোৱা আছে আৰু তাৰ বিহুৰ পিছতে আমি সেইখিনিও কৰিম। লগতে যিহেতু আমাৰ নলবাৰীত পাৰ্কিঙৰ ব্যৱস্থাটো খুবেই আমাৰ মানে বৰ্তমান নাই, গতিকে পাৰ্কিঙৰ উদ্দেশ্যে আমি 2টা ঠাই লোৱা আছে, সেইখিনিও আমি কৰিম জনসাধাৰণৰ উদ্দেশ্যে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে।
যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।